হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জি নেচাৰেল ব্লগলৈ। মই আজি এটা শাক ৰেচিপি লৈ আহিছোঁ। যদি ৰেচিপিটো চাই আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লগতে এটা লাইক কৰিবলৈ নাপাহৰিব। আহকচোন চাওঁ ৰেচিপিটো। এয়া হৈছে ওলকচু। ওলকচু দুবিধ আছে, এবিধ ক'লা এবিধ বগা। এই জাতেই খাব লাগে, ক'লাবিধ খাব নালাগে। আৰু এয়া গজালি ওলাইছে, এনেকুৱা কুমলীয়া পাতটো মই লৈ লৈছোঁ। যিটো কুমলীয়া আগ ওলাব সেইটো এনেদৰে কাটি ল'ব। এয়া মই আগ কেইটামান লৈ লৈছোঁ, লগতে আম লৈ লৈছোঁ আৰু জলকীয়াও। এইখিনি মই এতিয়া ভালদৰে কাটি বাছি ল'ম। এনেদৰে আগবিলাক চাফা কৰিছোঁ, তাৰপিছত আগফালে থকা নখবিলাক এনেদৰে কাটি কাটি ল'ব। কাটি লৈ ভালদৰে ধুই মেলি অকণমান ৰ'দাব লাগিব, নহ'লে তেনেকুৱা নকৰিলে ডিঙিত খজুৱাব পাৰে। এইখিনি মই লৈ লৈছোঁ। এতিয়া ধুই মেলি মই চালনী এখনত অকণমান ৰ'দাই ল'ম। এটা চচপেনত পানী উতলিবলৈ দি এইখিনি অকণমান উতলাই লৈছোঁ। সিজিব নালাগে, জাষ্ট অকণমান এনেদৰে লৈ পেলাই এটা খৰাহীত মই বাকি ল'ম। এনেকৈ ল'লে ডিঙিত নখজুৱাব, নহ'লে এইটো খজুৱাব পাৰে। এনেকৈ নল'লে আপোনালোকেও এনেদৰে কৰি ল'ব। এতিয়া এইখিনি মই এনেদৰে বাকি ল'লোঁ। এইখিনি মই ইনগ্ৰিডিয়েণ্ট ইউজ কৰিম ইয়াতে। শাকখিনিৰ লগতে মই পিঁয়াজ, নহৰু, আম এটা কাটি লৈছোঁ, দুটা জলকীয়া ফালি লৈছোঁ। এতিয়া কেৰাহীটোত মই তেল অকণমান দি ইয়াতে প্ৰথমতে নহৰুখিনি অকণমান ভাজি ল'ম। এইখিনি অকণমান ৰঙচুৱা হোৱাৰ পিছত মই পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি এনেদৰে ভাজি লৈ জলকীয়া দুটাও দি দিছোঁ। নিমখ অকণমান, হালধি গুড়ি অকণমান, জিৰা গুড়ি অকণমান দি দিছোঁ। ইয়াত বেলেগ আৰু মছলা নালাগে। এতিয়া আমখিনিও মই ইয়াতে দি এনেদৰে অকণমান সময় লাৰি লৈছোঁ। এতিয়া সিজাই থোৱা আগকেইটাও দি দিলোঁ। খুবেই টেষ্টি, খুবেই ভাল লাগে। এনেদৰে খাই চাবচোন। এয়া হৈ গ'ল শাক ভাজি।